সেয়েহে আমাৰ পৰিয়ালৰে মীনাক্ষী ঢেকিয়াল ফুকন তেখেতক মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰথমে শংকৰলাল গোয়েংকা তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। মই বন্তি প্ৰজ্বলনৰ দ্বিতীয়খন পোষ্টাৰ উদ্বোধন কৰিবৰ বাবে আগবাঢ়িছো। মই অনুৰোধ জনাব বিচাৰিম কপিল দাক আমাৰ দ্বিতীয়খন পোষ্টাৰ ৰিলিজ কৰিবৰ বাবে। সিনেমা বুলি ক'লে যিমান সিনেমা কৰিছোঁ তাৰ মাজত এই সিনেমাখন মোৰ কাৰণে খুব বেছি বিশেষ। পিছফালে ডিৰেক্টেড বাই জাহ্নু বৰুৱা লিখা আছে। ছাৰৰ লগত কাম কৰিবলৈ পোৱাটো কেতিয়াও মানে সপোনৰো বাহিৰৰ কথা। আচলতে সপোনটোলৈকেতো ঠিকেই আছে, কিন্তু সপোনৰো বাহিৰৰ কথা। ছাৰৰ পৰা এটা ফোন আহিব, ছাৰে এখন চিনেমাৰ স্ক্ৰিপ্ট ক'ব, ছাৰৰ লগত কাম কৰিম, এই কথাবোৰ কেতিয়াও নভবা নিচিন্তা কথা। সৰুতে বাতৰি কাগজত ছাৰৰ ফটো দেখা, আৰু যেতিয়া ছাৰৰ ভঙা খিৰিকীৰ শ্বুটিং চলি আছিলে তেতিয়া মই নতুন ইণ্ডাষ্ট্ৰিটোত আহিছোঁ, এটা দুটা কাম কৰিছোঁ। তেতিয়া শুনিছোঁ যে ছাৰে এখন চিনেমা কৰিছে প্ৰিয়ংকা চোপ্ৰা প্ৰডাকশ্যনৰ। তেতিয়া ভাবোঁ, মানে ফটোবোৰ তেতিয়া চাওঁ, লাগি চাওঁ, কিন্তু কেতিয়াও ভবা নাই যে কেতিয়াবা ছাৰক লগ পাম। আৰু সেই মানুহজনে যেতিয়া এখন চিনেমা কৰিবলৈ মাতিছিলে তেতিয়া মোৰ আটাইতকৈ ডাঙৰ সুখটো আছিলে, মোৰ গোটেই ঘৰৰ মানুহখিনিৰ আটাইতকৈ ডাঙৰ সুখটো আছিলে যে জাহ্নু বৰুৱা ছাৰে অমৃতা গগৈৰ নামটো জানে। সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আছিলে, কাৰণ তেওঁ নতুন প্ৰজন্মৰ অভিনেত্ৰী হিচাপে মোৰ নামটো জনাটো মোৰ কাৰণে বহুত ডাঙৰ কথা। ইটছেল্ফ মানে ছাকচেছ এটাৰ নিচিনা, এৱাৰ্ড এটাৰ নিচিনা। শিয়াল বহু বান্দৰ, কিন্তু এই সকলো পশু পক্ষীৰ ঘৰ এই প্ৰকৃতিয়ে। তই জানিছনে না এই গছ বন পাহাৰ নদ নদীক প্ৰকৃতি বুলি কয়, প্ৰকৃতি বুলি কয়। প্ৰকৃতি বিনে জীয়াই নাথাকো, জানিছনে না গছ বন পাহাৰ নদ নদীক প্ৰকৃতি বুলি কয়, প্ৰকৃতি বুলি কয়। প্ৰকৃতি বিনে জীয়াই নাথাকো, জানিছনে না। আৰু বিশেষকৈ এইখন এটা সামাজিক কাহিনী এটা লৈ
আৰু মই যেনেধৰণে মানে অসমৰ সমাজ ব্যৱস্থা যিবিলাক মই পৰ্যবেক্ষণ কৰি থাকোঁ আৰু তাতে মই যিবিলাক বিচাৰি পাওঁ যিবিলাক অসুবিধা পাওঁ আৰু তেনেধৰণৰ মানে মোৰ অনুভৱ হয় তাৰ ওপৰতে মানে আৰু তাৰ ওপৰতে বেছ কৰি মই এই কাহিনী এটা তৈয়াৰ কৰিছিলোঁ আৰু ইয়াত বহুত বিশেষকৈ মানে নতুন প্ৰজন্মৰ কাৰণে নতুন প্ৰজন্মকে টাৰ্গেট কৰি ছবিখন কৰা হৈছে। নতুন প্ৰজন্মৰ বহুত সমস্যা কিছুমান থাকে, সামাজিক সমস্যা কিছুমান থাকে। সেই সামাজিক সমস্যাবিলাকৰ নানান ধৰণৰ প্ৰশ্ন উদয় হয়। সেই প্ৰশ্নবিলাকৰ উত্তৰ এই ছবিখনত বিচাৰি পাব। গতিকে মই আশা ৰাখিছোঁ গোটেই অসমবাসীয়ে আৰু সমাজখনে এই ছবিখন আঁকোৱালি ল'ব। আচলতে মই সৌভাগ্যৱান যে জাহ্নু বৰুৱা ছাৰৰ নিচিনা এজন লাইভ পাৰ্চনেলিটিৰ লগত কাম কৰিবলৈ সৌভাগ্য হ'ল মোৰ। ভগৱানে এয়া আশীৰ্বাদ দিছে আৰু আপোনালোকে সকলোৱে জানে যে জাহ্নু বৰুৱা অসমৰ কি হয়। তেখেত মোৰ কাষত, মই তেখেতৰ কাষত থিয় হ'বলৈ মই চিন্তা কৰিবলগীয়া হয়। আমাৰ অসমৰ এজন ডাঙৰ সম্পদ। গতিকে ছাৰৰ সুদীৰ্ঘ 11 বছৰৰ পিছত এখন চিনেমা আহিছে, আমি কৰিছোঁ একেলগে। আৰু 11 বছৰৰ পিছত আমি এখন খুব বাণিজ্যিকভাৱে এখন সফল ছবি কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। যিহেতু ছাৰে ইমান বছৰৰ অভিজ্ঞতা, তেখেতে এইখন ছবিটো সেই ধৰণেৰে আগবাঢ়িছে।